12:03 দেখিছেনে 12:03 হ'ল। হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ৰাতি থাকিম জংঘলত আৰু থাকিম মানে অকলে পুৰা ডেঞ্জাৰ খাতাৰনাক ভিডিঅ' হ'বলৈ গৈ আছে এইটো ভিডিঅ'। মই সঁচা কথা কৈছোঁ এইবোৰ আপোনালোকে কেতিয়াও ট্ৰাই নকৰিব, জীৱনত কেতিয়াও চেষ্টা নকৰিব অকলে অকলে জংঘলত হাবিত থাকিবলৈ। আপোনালোকে বিশ্বাস নকৰিব এখন জংঘল বুলি ক'লে যেনিয়ে নাচায় মানে তেনিয়ে চবফালে হাবি 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 হাবিয়ে মানুহৰ ঘৰ ওচৰত মানে এটাও নাই। কবৰস্থানৰ ওচৰতে মানুহৰ ঘৰ থাকে কিন্তু এই জংঘলত নাই। ইয়াত মানে মানুহ মৰি থাকিলেও মানেও চাওঁতা নাই। আৰু এতিয়া টাইম হৈছে 4টা দেখিছেনে 4টা বজাৰ পৰা 4টালৈকে থাকিম। গোটেই ৰাতিটো মানে জংঘলত আজি থাকিবলৈ চেষ্টা কৰিম। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বনাই লৈছোঁ এইটো কেম্প। যদি আগৰ ভিডিঅ'টো নাচাওঁ নহয় চাওক। প্ৰথমতে আপোনালোকক ইয়াৰ ভিতৰত অকণমান সোমাই পেলাই দেখুৱাইছোঁ আহক। আৰু কি কি আছে সেইটো বস্তু দেখুৱাইছোঁ। খাবলৈ মানে একো বস্তু অনা নাই। ইয়াত বনাই খাই থাকিবলৈ মানে ইমান হেৰি নহয়, সুবিধা নহয়। যিহেতু কাষত নদী আছে ন, গোটেই খৰি চৰিবোৰ তিতি থাকে। ইয়াত মানে জুই ধৰিব নোৱাৰে। এইফালে পানী বটল, পানীটো মেইন। আৰু এটা আছে মানে ইমান বস্তু আনিছোঁ নহয় মানুহৰ পেট ভৰি যাব। এইফালে কল চাই অলপ পূৰা ভীমকল উঠাই দিছোঁ, সেইটোৱে লাগে ন। এতিয়া কেম্পটোৰ ভিতৰলৈ যাওঁ আৰু এইখিনি কোৱা মানে জুই ধৰোঁ। যিহেতু জংঘলত আছোঁ ন, জুইটো মেইন, জুইটো লাগিবই। জুই নহ'লে কি হ'ব। এইফালে চাই লওক এইখন, এই কেম্পটো এনেকৈ বনাইছোঁ নহয় ইয়াত মানে যাতে মানুহ শুবও পাৰে বহিবও পাৰে। এতিয়া আপোনালোকক মই এবাৰ শুই দেখুৱাইছোঁ দেই। এইবিলাক থাকিব লাগিব ন। আৰু জংঘলক কি ক'ম আৰু এনেকুৱা খাটাৰনাক এনেকুৱা ডেঞ্জাৰ টানি লৈ যাব ভিতৰত। এনেকৈ চাই লওক। এতিয়া মানে ইয়াৰ ভিতৰত মই সোমাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। সেইবিলাক চাই লওক দেখিছেনে মানে একো দেখিয়ে নাপায় এনেকুৱা চাইডো বনাইছোঁ নহয়। আৰু এইটো চাইডো এনেকৈ হেৰি কৰি দিয়ে, এনেকৈ ৰাতি থাকিব লাগিব। এইফালে চাওক এতিয়া কি মজা মানে এইটো দেখিছেনে, এইটো এনেকুৱা ছিষ্টেমত হ'ব। মই অকলে থাকিম বুলি এইটো কাৰণে কৈছোঁ, ই আছে ই মানে এতিয়া ঘৰলৈ গুচি যাবগৈ, এই গ'লেই। সেইকাৰণে মই অকলে থাকিব লাগিব, যিহেতু ই সৰু ল'ৰা সেইকাৰণে ইয়াক লোৱা নাই। এইফালে চাওক ৰাতিটোতো মই অকলে থাকিব লাগিব ন, কিমান এন্ধাৰ। মাই গড, ইয়াত মানে ভূতে পালোঁ হেৰি পালোঁ চফাই আৰু ডাইৰেক্ট চেচে আৰু। এতিয়া সি জুই কোৱা ধৰোঁ, জুই কোৱা ইয়াত ধৰি লওঁ। এইফালে আছে কাঠৰ গুৰি, পূৰা ঘৰৰ পৰা লৈ আহিছোঁ। লাইট এটা কিনি গ'ল। অঁ এইটো লাইট এটা মেইন ন, জুইকা লাগিবই। আৰু দিনে পোহে মানে এইবোৰ জ্বলাই কৰি ল'লেহে লোৱা। এইফালে চাই লওক জুই এক ঝাটকাত জ্বলি যায় আমাৰ। মজা। এইটো এনেকৈ থৈ দিওঁ এতিয়া খৰি এসোপামান দি, যাতে মানে জুইকুৰা নুমাই নাথাকে। নুমাই থাকিলে বহুত দিগদাৰ হৈ যাব। আৰু মোৰ ভাগৰ একদম ঠাণ্ডা নালাগে, এইটো সঁচা কথা। একদমেই ঠাণ্ডা নালাগে, কাৰণ চাই লওক দেখুৱাই দিছোঁ ঠাণ্ডা কেলৈ নালাগে। এইটো এনেকৈ থাকিব বস্তুটো, এইবোৰ এনেকৈহে আৰু সেইবোৰ চব এনেকৈ সোমাব। মানে একোৱে ওলাই নাথাকে আৰু মানুহটো ডাইৰেক্ট সোমহে আৰু। আইডিয়াটো কেনেকুৱা। এতিয়া বহুত গৰম উঠি গৈছে যিহেতু কামবোৰ কৰি আছোঁ ন। বোলে জুই জ্বলি আছে লাহে লাহে। এতিয়া কল এটাকে খাই লওঁ। এইবিলাক আছে কল, কলৰ চাইজটো বৰ মানে খাচ নহয়। কল আৰু পানী খাই খাই ৰাতিটো থাকিব লাগিব, সেইটোকে কয় ডেঞ্জাৰ। এইফালে জুই জ্বলিছে আৰু লাহে লাহে। এইফালে কলৰ বাকলি, যেতিয়া মানে ইয়াত কোনোবা মানুহ আহিব তেতিয়া ভাবিব যে ইয়াত কোন আহিছিলে হয়। কলতকৈ আৰু বেলেগ বস্তু নাই আৰু ভিটামিন পোৱা বা হেৰি পোৱা। আৰু পানী মানে পূৰা বৰফৰ লেখীয়া চেঁচা, এনেকুৱা চেঁচা পানী নহয়। এইটো গৰম দিনত পাব লাগে।
এতিয়া মানে লাহেকৈ সন্ধিয়া হৈ আহিছে আৰু অলপ দেৰি পিছত পূৰা ফুল ৰাতি হৈ যাব তেতিয়া বেছি মজা লাগিব ভিডিঅ'টো চাই ঠাণ্ডা লাগিলে জুই আছে খালি পালখন গলি নগ'লে হয় খাই বৈ অলপ মানে জিৰণিও লৈ ল'ব লাগে এইফালে চাই লওক যিহেতু ফুটাটো মাৰি দিছোঁ দেখিছে নাই ৰাতি হ'লে আৰু লাহেকৈ এতিয়া মজা চবফালে চাওক একো দেখাই নাপায় মানে ইয়াত কি বনাই আছোঁ ভিডিঅ' চাই লওক আপোনালোকে ভাবকচোন ক'ত জংঘলত ৰাতি চেলেঞ্জ লগাবলৈ আহিছোঁ আৰু যদি মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নহয় সঁচাকৈ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সেনেকুৱা মানে ধামাকাদাৰ ভিডিঅ' চাবলৈ এতিয়া পৰাতো এইটো চেনেলত এনেকুৱা খাটাৰনাক খাই ভিডিঅ' দিম আৰু পানী বটল ঠাণ্ডা নালাগে মোৰ হিচাপত একেবাৰে ঠাণ্ডা নালাগে কাৰণ টুপি চুপি চব আছে ন একো টেনশ্যন নাই ডাইৰেক্ট এনেকৈ শুই দিলেই হৈ যায় আপোনালোকে একো হ'ব নোৱাৰিব বুলি শুই দেখুৱাই দিছে এনেকৈ থাকিম এইটো চিষ্টেমত এনেকেই শুব লাগিব এনেকেই থাকিব লাগিব এইবোৰ হৈছে জংঘলৰ জীৱন মানে জংঘলত অকলে আহিলে এনেকুৱা জীৱন মানে জংঘলত যে এনেকৈ মানুহে কটাই সেনেকুৱা কথা নহয় জংঘলততো ভাল ভাল ঘৰ বনাই থৈ দিয়ে নগাবোৰে বা হেৰিবোৰে কিন্তু এনেকৈ মানে থাকিব পাৰে আহি কেম্পিং কৰিব কি ক'ম আৰু ৰাতি খালি মাত্ৰ ভূত নোলালে হয় এইডোখৰত বাঘো ওলায় ভূতো ওলায় মই শুনিছোঁ মানে আগতে গোটেই গৰু চৰুবোৰ মানে চুৰ কৰি মানে বাঘে লৈ যায় পূৰা একদম চুৰ কৰি মানে কি আৰু বাঘে খায় মানুহবোৰ গৰুবোৰ হোৱাই পিছত বিচাৰি থাকে আৰু চুৰ হৈ যায় ন বস্তুটো এইডোখৰ মানে এনেকুৱা এডোখৰ জেগা আপোনালোকক মই এইটো ভয় খোৱা নাই এইটো ৰিয়েলি এইটো একদম সঁচা কথা এইটো একদম আৰু মই মানে ইয়াত আছোঁ বুলি ঘৰটো গম নাপায় ঘৰত ভিডিঅ'টো দেখিলেহে গম পাব নোকোবালেই হয় আৰু ক'ত আছিলিকে বুলি কৈ ধাওকৈ চাওক না নিজান এটা পৰিৱেশ যিমানে ৰাতি হৈ আহিব তিমানে মানে নদীৰ মাত বা হেৰিয়ৰ মাতহে শুনিব বাকী একো মাত নুশুনে এতিয়া চাই লওক একো মাত এটা নাই মানুহৰ মাত এটা নুশুনে এইডোখৰত ক'ত মানুহৰ মাত শুনিব মানুহৰ ঘৰেই নাই ভূতৰ মাতহে শুনিব ইয়াত এইডোখৰে কয় নৰক এইডোখৰ স্বৰ্গ নহয় সোমাই আছোঁ এই বাবা এইফালে পেনো তিতিলে এইবোৰ নদীত নামি আৰু পেনৰ কালাৰ চাওক যিহেতু মানে মই জংঘলত আহিছোঁ জংঘলত ষ্টেণ্ডাকে যদি আহে জোতা চোতা পিন্ধি পেলানি কেনেকৈ হ'ব মানে জংঘল চাই আছে আপুনি যদি জংঘলত যায় মানে এনেকৈ গছ গছনি থাকে বা এনেকুৱা হাবি থাকে নদী চদী নাথাকে তেতিয়াবা সেইটো বেলেগ কথা কিন্তু মই য'ত আহিছোঁ নদী আছে সেইখন এতিয়া ৰাতি হৈ গ'ল ফুল একোৱে দেখি নাপায় বাহিৰত একেবাৰে এন্ধাৰ হৈ গ'ল সেইবুলি চাওক মোৰ মানে লাইট জ্বলাই পেলানিহে আপোনালোকক দেখুৱাইছোঁ দেখিছেনে বাহিৰত চাওক একোৱে দেখি নাপায় এইটো বিশ্বাস নকৰিব পাৰে চাওক লাইটটো জ্বলি আছে পানীখিনি মাত আহি আছে অকল খৰকৈ আৰু গাইছ এতিয়া মানে মোবাইলৰ লাইট নাজ্বলোৱা আপোনালোকে ভাবিব পাৰেতো পোহৰত বনাই আছে বা হেৰিয়ত বনাই আছে মই মানে আপোনালোকক সেই বিশ্বাসটো দিব বিচাৰিছোঁ কি দেখিছে মানে এতিয়া লাইটটো জ্বলাই দিম তাৰপিছত আপোনালোকে চাওক আৰু এইটো ভিডিঅ' মানে যদি মই লেঠাইকৈ বনাই থাকোঁ 4টা পৰা 4টালৈকে এটা 12 ঘণ্টা ভিডিঅ' হৈ যাব তেতিয়াহে মই মানে মানুহবোৰক এটা বিশ্বাস দিব পাৰিম মোৰ হিচাপত মানে কি ক'ম আৰু মানুহবোৰে এনেকুৱা সৰু ভিডিঅ' পায় মানে সেই ভিডিঅ' পায় বহুতে মিছা বুলি কৈ দিব এনেই বুলি কৈ দিব নিজে এবাৰ থাকি চাব জংঘল এখন হাবি এখনত গৈ পেলানি তাৰপিছত মানে ক'ব 12 ঘণ্টা ভিডিঅ' ইউটিউবত এৰি দিয়াটোতো ধেমালি কথা নহয় কোনো ইউটিউবাৰে ইমান দীঘল ভিডিঅ' নবনায়
সেইটোৱে আৰু স্কিপ এনেকৈ লাহে লাহে অলপ মাজে মাজে মানে ৰাতি 8টাত 12টাত 1টাত এনেকৈ শ্বৰ্টটো দেখুৱাব পাৰিম আৰু এতিয়া মুখখন ধুই লওঁ বহুত ঠাণ্ডা হৈছে কাৰণ ৰাতি শুব নোৱাৰে ইয়াত শুব পাৰিম বুলি ভাবিছে নেকি শুলে মৰিলেহে হ'ব এখন ভূতেহে টাইম নিব শুলে মই শুবলৈ নাই দেই এনেকৈ থাকিম মই আৰু এইফালে আছে কল এইবোৰ কল চলবোৰ খাই থাকিব লাগিব মজা কেনেকুৱা আন্ধা হৈ দেখিছেনে মই মুখখনে কথা কোৱাইছোঁ দেখিয়ে আপোনালোকে মানে এনেকুৱা অকণমান হেৰি লাগিছে মই একদম মনে মনে আছোঁ কি মাত শুনে আপোনালোকে চাব একদম নিজান এটা পৰিৱেশ আৰু এতিয়া টাইম কেইটা হ'ল চাওক 8:06 4টাতে অহা এতিয়া খটা কৰিছে মা কচম বে বেয়া ভয় লাগে বিদ্যা কৈছোঁ এইবোৰ চেলেঞ্জ আপোনালোকে কেতিয়াও নকৰিব দেই বেয়া ভয় লাগে কিটিক খাটাক থাপ থুপ মাৰি থাকে ন এইফালে আপোনালোকক মই এটা বস্তু দেখাইছোঁ চাই লওক কিমান এন্ধাৰ হ'বলৈ এইফালে আছে মাটি কোফা চোহা চাই লওক মই মানে এনেকৈয়ে চাব লাগিব এনেকৈ একেবাৰে মানে মই ডিঙি চিঙি মেলি বাহিৰলৈ যাবলৈকে ভয় লাগে আৰু গাইছ এতিয়া ৰাতি কেইটা বাজিলে বুলি ভাবিছে এইফালে মই ঘৰটো পোহৰ কৰি থৈ দিবলৈ লাইট জ্বলাই থৈ দিছোঁ চাই লওক বাহিৰত নহ'বা আপোনালোকে বিশ্বাস নকৰিব পাৰে বাহিৰত চাওক না এন্ধাৰ চবফালে এন্ধাৰ আৰু এটা কথা ক'লোঁ যে মই য'ত আছোঁ নহয় ইয়াৰ কাষত মৰিশালি আছে আপোনালোকে বিশ্বাস নকৰিব পাৰে ইয়াৰ কাষত মানে মৰিশালি আছে গোটেই কিবা কিবি মানুহ চানুহ মৰি আছে কি ক'ম হয় এইবোৰ কথাটো কৈ থাকিলে নিজেই ভয় লাগে এনেকৈ অকণ মানে নাইট লগাই লোৱা অভ্যাস কাৰ আছে তাত যেতিয়া মানে ভয় লাগে আৰু এতিয়া টাইমটো আপোনালোকক দেখুৱাই দিছোঁ দেই ৰ'ব 12:03 দেখিছেনে 12:03 হ'ল 12:03 মই ভিডিঅ' বনাই আছোঁ বহুতে বিশ্বাস নকৰিব পাৰেতো মই সেইটো কাৰণে মানে টাইমটো দেখুৱাই আছোঁ আৰু বহুতে ভাবিব পাৰে টাইমটো এনেকৈ কৰিব পৰা হ'লে মই যেতিয়া জিটি বজাই দিলোঁ হেতেনে মেইন কথাটো হৈছে কি মোবাইলত মই টাইমটো চেঞ্জ কৰিব পাৰিলোঁ মই এই ৰাতি এন্ধাৰ মই যোনটো নেচাৰ পৰিৱেশ সেই বস্তুটো মই চেঞ্জ কৰিব নোৱাৰোঁতো ৰাতি 12টা কেতিয়া হয় বা কেইটা বজাত হয় সেইটো আপোনালোকে বস্তু দেখিলে গম পাব ন মই এতিয়া চাওক না ৰাতি 12টা এতিয়া মানে জুই ধৰিম বুলি ভাবিছোঁ এইফালে আছে লাইটাৰ এইফালে চাওক জুইকুৰা মানে উমি অকণমান জ্বলাইছিলোঁ আকৌ নুমাই এনেকুৱা হৈ থাকে দেখিছেনে এইফালে কাঠৰ গুৰি অলপো থৈ দিছিলোঁ কেনি গ'ল জানো এইবোৰ জুইকুৰা জ্বলে নে নজ্বলে এতিয়া চব এনেকৈ দিয়ে দিওঁ আৰু সেইবোৰ কি চুপতি লগাই থাকিব আৰু ৰাতি 12টাত জুইকুৰা এইটো কাৰণে ধৰিছোঁ আৰু বহুত বেছি ভয় লাগে সঁচাই কৈছোঁ আপোনালোকে লাইফত এইবোৰ কেতিয়াও অকলে ট্ৰাই নকৰিব মই অকল এই ভিডিঅ'টোৰ কাৰণেহে আহিছোঁ এইফালে জুইকুৰা ধৰি লৈছোঁ যাতে মানে জুইকুৰা এইটো কাৰণে ধৰিছোঁ যাতে অলপ মানে ভয় লাগি থাকে মানে হেৰি লাগি থাকে ন উঠাটো পাই থাকোঁ জুইকুৰা নধৰিলে কি হ'ব জুইকুৰাই মেইন জুই চুই থাকিলে ভূতো নাহে ভগৱানৰ ফটো লৈ আহিব লাগিব নেক্সট টাইম এনেকৈ ৰাতি জংঘলত চেলেঞ্জ বনাবলৈ হ'লে এনেই পথাৰে চথাৰেও মই থাকি দিব পাৰিম পথাৰ পৰা চিঞৰিলেও এনেও মানুহে শুনি পাব কিন্তু জংঘলত হাবিত ইয়াত আপুনি উকিয়াই থাকিলেও শুনি নাপায় চাই লওক চবফালে এন্ধাৰ ৰাতি আৰু কাষতে এখন নদী দেখিছেনে এখন নদী এইফালে মোৰ লাইটৰ পোহৰটো জিলিকাই দিছে পুৰা এইফালে পানী গৈ আছে মই মানে নদীত নমাই নাই আৰু এইফালে ভৰি হাতো শুকাই গৈছে আৰু এইফালে জুইকুৰা ধৰি লৈছোঁ মজা আছে এতিয়া আকৌ এনেকৈ অকণমান শুম এনেকৈ থাকিব লাগিব কাৰণ উপায় নাই এনেকৈ অলপ দেৰি শুব লাগিব হেৰি কৰিব লাগিব আৰু জংঘলত আৰু এটা কথা ক'লোঁ ক'ৰবাত খেৰেক খৰু অকণমান কিবা শব্দ এটা শুনিলে বহুত বেছি ভয় লাগি যায় মই এইফালে কথা কৈ আছোঁ সেইফালে পাল চাল জ্বলি মই মানুহে জ্বলি শেষ হৈ যাম
অকণমান মানে ক'ৰবাত কিবা কিবি হ'লে বহুত বেছি ভয় লাগিছে ধাপ কৰি উঠে একদম কুচিয়াখন ওচৰতে যদি মাৰিডালো ওপৰৰ পৰা লুটি খাই পৰে ভূত ওলাল লিখা লাগে ভূতৰ পৰা বাচিলে হয় আৰু ভূতক কোনে কোনে বিশ্বাস কৰে কোনে কোনে নকৰে ভূতক বিশ্বাস নকৰিলেও কিন্তু ভয় ভয় লাগি থাকে ভূত বুলি ক'লে অলপ বেলেগে আৰু বিশ্বাসৰ ওপৰত কি কথা আছে নাই গোটেইখন মহ গোটেইখন চেপা গোটেইখন এইবোৰ গোটেই পৌৱা পোক পতংগ শেষ দিছে আৰু ৰাতি 12টা কিমান হ'ল এতিয়া টাইমটো দেখাইছোঁ মোবাইলটো ক'ত গ'ল লাইটে নুমাই থাকিলে নি এইটো হোৱালে চেচে আৰু কাৰণ ইয়াতে মানে মই ফোন চোন 12টা 6 হ'ল এই মোবাইলটো হোৱাই থাকিলে চেচে আৰু ইয়াতে মানে মই ফোন কৰিব পাৰিম কাৰোবাক বা হেৰি কৰিব পাৰিম ন তেতিয়াহে মানুহ চানুহ আহিব পাৰিব বহুত ঘৰত থাকিলেও বা ঘৰলৈ হ'লেও ফোন কৰিব পাৰিম এই মোবাইলটোতে চব কণ্টেক্ট নাম্বাৰ আছে মোৰ আইফোনটোত একোডাল নাই অকল ভিডিঅ' বনাওঁ তাত জুই জ্বলি আছে চাই লওক জুইও মানে এনেকৈ জ্বলিছে নহয় নুমাওঁ জ্বলো এইবোৰ কি ক'ব আৰু শুই থকাই ভাল মানে চেলেঞ্জটো সম্পূৰ্ণ হ'বলৈ আৰু বেছি সময় নাই আৰু এতিয়া 2:30 হ'ল এইফালে চাই লওক 2:30 দেখিছেনে 4টা বজাত আমাৰ চেলেঞ্জ সম্পূৰ্ণ হৈ যাব যিহেতু এইটো অকল ৰাতি থকা চেলেঞ্জহে 12টা বজাত জুই ধৰিছিলোঁ ৰাতি মানে লাইটবোৰ খুব চকুত ধৰে আৰু টোপনিটো বহুত বেছি আহিছে কি ক'ম আৰু চকু মানে এনেকৈ সোমাই আহিছে মই মুখখন ধুই মানে নিজকে হেৰি কৰিবলৈ চেষ্টা কৰিছোঁ অলপ আৰু মই ইয়াত অকলে আছোঁ এটাও মানুহ নাই আপোনালোকে ভাবিব পাৰে উঠনি মানে যেতিয়া মই ইয়ালৈ আহিছিলোঁ তেতিয়া মোৰ লগত এটা আহিছিলে আপোনালোকে দেখিব পাৰে সেই ল'ৰাটো তেতিয়াই গ'লগৈ পোহতে ঘৰলৈ যিহেতু মানে সি সৰু আহিছে ন মাক বাপেক এটাক গালি দিব বা হেৰি কৰিব মোৰ ভাগৰ একো নাই মোৰ কাৰণে মই বেলেগৰ লাইফটোক ডেঞ্জাৰত আনিব নোৱাৰোঁ নহয় সেইটো কাৰণে তাক পঠিয়াই দিয়া হ'ল এতিয়া মই আছোঁ অকলে 2টা ইমানত ভিডিঅ' বনাই আছোঁ আৰু যদি লাইক চাইক কৰা নাই কৈ দিয়ক 2:31 চাই লওক বাহিৰত 2:31 বাহিৰত পৰিৱেশ আৰু ঠাণ্ডাটো মানে বহুত বেছি হৈছে বহুত বেছি ঠাণ্ডা এইবোৰ ভৰিছোঁ এইবোৰ বহুত ঠাণ্ডা লাগিছে ৰাতি মুতিবলৈ হ'লেও উঠিলেও মানে ডাইৰেক্ট নদীলৈ যাবলগীয়া হয় সেই চাইডে গৈ মুতিবলগীয়া হয় এই কাষত এই যদি হেৰি ৰখি পেলাই মুতে নহয় ডাইৰেক্ট নদীতে হৈ পৰিবগৈ গৈ এইবোৰ দেখিছে নাই গোৱা একদম এনেকৈ কৈ তললৈ চাই লওক চবফালে এন্ধা মই যদি লাইট নুমাই দিওঁ নহয় একোডাল দেখিয়ে নাপায় মই লাইটটো জ্বলাই থৈছোঁ বেটেৰীও মোবাইলত বেছি নাইগৈ আৰু টিকলি মিকলি কল চলবোৰ আছে এইবোৰকে খাই কৰি জীয়াই থাকিব লাগিব আৰু এইবোৰে হৈছে জংঘলী জীৱন এইফালেতো কল এতিয়া কলটো খাই লওঁ কলো খাই ৰাতিকৈ কমাওঁ গোটেই মহে তাহে জংঘলত বহুত মহ আছে কেনি সোমাই একো পাত্তাই নাপাব মই যিহেতু ইয়ালৈ আহোঁতেই কালি বুলিয়ে ক'ব লাগিব ভাত চাত খাই আহিছিলোঁ ইমান ভোক লগা নাই কিন্তু ৰাতিপুৱালৈ ভোক লাগিব পূৰা আৰু ইয়াত মই চেলেঞ্জ সম্পূৰ্ণ হ'ব অকণমান দেৰি ৰখি নাথাকোঁ চেলেঞ্জ সম্পূৰ্ণ হ'ব ডাইৰেক্ট এইবোৰ সামৰিম ডাইৰেক্ট ঘৰলৈ যাম কাৰণ এইবোৰ গোটেই টোপনি ক্ষতি হেৰি ক্ষতি এইবোৰ কি ক'ম আৰু পানীটো খুলি লওঁ কেমেৰা ধৰিবলৈও কোনো নাই এনেকৈ আপোনালোকে ভিডিঅ'টো চাব লাগিব এইফালে চাই লওক দেখিছেনে এইজনী মহ এইখিনিতে আছিলে উৰিলে সিজনী এইফালে সোমালে আৰু ইয়াত মানে যোনবোৰ মহ ওলায় আমাৰ ঘৰৰ লিখীয়া মহ নহয় পূৰা ডেঞ্জাৰ মহ এইবোৰে কামুৰিবলৈ হ'লে হস্পিটেল পাবগৈ গৈ পেলানি একেদিনাই আৰু পানীও এনেকুৱা চেঁচা এইবোৰ খাব আৰু বৃহৎ চেঁচা পানী বহুত ঠাণ্ডা পানীখিনি মানে এইটো পানী গৰম দিনত হ'লে মানে মজা হ'ব ফিউজৰ পৰা উলিয়াবই এইটো কাৰণে ডাইৰেক্ট এনেকেই হ'লেই হৈ যাব
তেনেকেই পৰি ধৰি শুই কৰি মেলি আছোঁ আৰু এনেকৈ কৰি ল'ব লাগিব কাৰণ বাহিৰলৈ ইমান চাই থাকিব নোৱাৰি অকল যদি পালখনকৈ চাই থাকোঁ অকণমান ঘৰত থকা লিখা ফিলটো আহে যেতিয়া মই মানুহটো মানে মনে মনে থাকোঁ ভিডিঅ'টো নবনাওঁ নহয় এনেকুৱা কি ক'ম আৰু ভয় লাগে বা হেৰি হয় গোটেই মাত ভৰাই থাকে কথা কথা ৰাতি হ'লে কি কি মাত আহে শুনিছে নহয় কক 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 এইবোৰে হৈছে ৰাতি জংঘলৰ কাহিনী অকল কেম্পটোৰ ভিতৰতে আছোঁ বুলি আপোনালোকে অকল ভাবিব পাৰে অলপ বাহিৰত গৈ দেখুৱাই দিওঁ 2:35 নহ'বা আকৌ বহুতে বিশ্বাস কৰিব পাৰে ন ঘৰতে আছে বুলিব কেম্পটোকে দেখুৱাই আছোঁ আৰু যদি আগৰ ভিডিঅ'টো নাচাওঁ নহয় তেতিয়াহ'লে চাওক তেতিয়া আপোনালোকে গম পাব এই মোবাইল পৰিছে নাভাগিলে হয় আৰু এইবোৰ চাই লওক গোটেই শামুক এইবোৰ ঘৰত থাকিব এইবোৰ গোটেই জংঘল যেনিয়ে চাই তেনিয়ে চব ফালে জংঘল জংঘল হাবি 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 ইয়াত মানুহৰ ঘৰ এটাও নাই ওচৰত মই কৈছোঁ নহয় এইফালে চাই লওক এইবোৰ লতা চতা এইটো হৈছে আমাৰ কেম্পটো যোনটোৰ ভিতৰত মই সোমাই আছোঁ যেন তেন মানে কেম্পটো আছে আৰু থাকিব লাগে অলপ মজবুতকৈ আছে বাৰু দেখিছে নাই অলপ হেভিকৈ আছে পটককৈ ইমান নাই আহিলা এইফালে আছে চেণ্ডেলযোৰ আৰু ভৰি হাতবোৰ এনেকুৱা ঠাণ্ডা লাগে পাৰ্কখনত থাকিলে ভালেই লাগে মাটিত মানে ভৰিটো দিব নাই এইবোৰ নদী বেয়া চেঁচা ন আৰু এইফালে এখন নদী এইবোৰ চাওক এইবোৰ আৰু ওচৰতে মানে পানীও হেৰি এটা আছে ঝাৰ্ণা এটা আছে তাৰপৰা পূৰা মাত আহি থাকে এইবোৰ লাইটত পূৰা জিলিকি গৈছে দেখিছে নাই এতিয়া ইয়াৰ ভিতৰত সোমাই দিওঁ অকণমান দেৰিকৈহে লগ পাম মই ৰাতি অলপ মানে শুবলৈ চেষ্টা কৰোঁ এইফালে এইটো এনেকৈ কৰি লওঁ তেতিয়ালৈ শুবলৈ চেষ্টা কৰোঁ ঠাণ্ডা বহুত বেছি এইবোৰ জংঘললৈ আহিলে চব কাপোৰ চাপোৰ লৈ আহিব লাগিব আৰু গাইজ বহুত ঠাণ্ডা কি ক'ম আৰু মানে খন্তেক পিছতে ৰাতি পাব আৰু এতিয়া মানে টাইম কেইটা হ'ল মই আপোনালোকক দেখাইছোঁ এইফালে চাই লওক নিজে চাই লওক দেখিছে 4টা বাজি গ'ল মানে আৰু ৰাতিপুৱা সময়ত গম পাই উঠিবলৈ মন নাযায় বা হেৰি হয় এতিয়া আপোনালোকক অলপ বাহিৰত মানে পৰিৱেশটো দেখুৱাইছোঁ 4টা বজাত কিমান হেৰি হৈ থাকে দেই মোৰ চেলেঞ্জটো শেষ হৈ গ'ল যিহেতু 4টা বাজি গ'ল ন ৰাতিটো থকাই চেলেঞ্জটো কথা আছিলে এতিয়া 4:02 হৈ গ'ল খন্তেক পিছতে ঘৰলৈ যাম এইবোৰ পাল চালবোৰ চব সামৰিম ভাঙিম মেলিম ঘৰ ফুটিম কাৰণ ৰাতি টোপনি ক্ষতি কি ক'ম আৰু ইয়াত মানে শুব পাৰিব নে কিবা এটা কৰিব পাৰিব জংঘল বুলি ক'লে এনেকুৱাই আৰু এতিয়া মানে আপোনালোকক অলপ বাহিৰত পৰিৱেশটো দেখুৱাইছোঁ 4টা কিমানত 4:03 এইফালে চাওক অলপ মানে পোহৰ কালাৰটো আহিছে এইফালে দেখিছেনে জুম কৰি দিছোঁ 4টা বজাত এনেকুৱাই হয় আৰু ফুল পোহৰ মানে 6টামান বজাতহে হয় আৰু গাইজ এইটো হৈছে মানে ৰাতিপুৱা পৰিৱেশ যিহেতু মানে মোৰ ৰাতিটো চেলেঞ্জটো আছিলে এইফালে চাই লওক অলপ পোহৰ হ'বলৈ ধৰিছে ফাইনেলি মানে মই যি আছোঁ মই মৰিম বুলিয়ে ভাবিছিলোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই টাটা এইবোৰ জল্দি সামোঁ আৰু ইয়াৰ পৰা পলাওঁ ইয়াত মোৰ থাকিবলৈ আৰু মানে ধৈৰ্য নাই আৰু ঘৰলৈ যাব লাগে ভাঙো